নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ NICL বিভাগৰ ফালৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিছে। দৰমহাসমূহ 30,000কৈ লাভ কৰিব। অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। অন্তিম সুযোগ আপোনালোকৰ বাবে আহি গ'ল। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। লগতে মই আপোনালোকক অফিচিয়েল যিখন এডভাৰটাইজমেণ্ট মই সেইখনো আপোনালোকক দেখাই দিয়া হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ে যে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব বিচাৰে NICL বিভাগৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। 2024-5ৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে। 2025 বৰ্ষৰ কাৰণে এপ্লাই ফৰ 500 এছিষ্টেণ্ট ভেকেঞ্চি আপোনালোকে দেখিব বিচাৰে। 500টাকৈ এছিষ্টেণ্ট ভেকেঞ্চি মুকলি কৰিছে NICL বিভাগৰ ফালৰ পৰা। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰে। মই অফিচিয়েল এডভাৰটাইজমেণ্টখনো মই আপোনালোকক দেখাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। এছিষ্টেণ্টৰ ভেকেঞ্চি 500টা আছে। কেটেগৰী আছে আপোনালোকে ভেকেঞ্চিখিনি দেখিব পাৰিছে। ইউ আৰ মানে আছে আনৰিজাৰ্ভ কেটেগৰী 260টা আছে। SC কেটেগৰীত 90টা আছে। ST কেটেগৰীত 51টা আছে। OBC কাৰণে 48টা আছে। আৰু ৰিজাৰ্ভেশ্যন হয় এইখিনি EWS কাৰণে 500টা আছে। আনৰিজাৰ্ভ মানে কোনো ৰিজাৰ্ভেশ্যন নথকাকৈ 260টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। যদি আপোনালোকে NICL বিভাগত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, তেতিয়া ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। পে' স্কেলৰ ক্ষেত্ৰত আপোনালোকৰ 22,000ৰ পৰা আপোনালোকৰ 37,000 মান লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে ইয়াৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে, BA হওক, BSc হওক, BCom হওক, কোনো কথা নাই। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে আবেদনসমূহ কৰিব পাৰিব। লগতে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব SC, SC, PW কাৰণে আৰু OBC কাৰণেও। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে যিটো NICL অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰিব পাৰিব। আবেদনসমূহ আপোনালোকৰ 17 ডিচেম্বৰৰ পৰা আবেদন হৈছে ষ্টাৰ্ট হৈছে আৰু 5 জানুৱাৰী ইয়াৰ কাৰণে লাষ্ট ডেট হয়। মই আপোনালোকক অফিচিয়েল যিখন এডভাৰটাইজমেণ্ট ক'ৰ পৰা কিমান ভেকেঞ্চি আছে মই সেইটো আপোনালোকক জনাই দিছোঁ। এইখন হৈছে আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। NICL বিভাগৰ পৰা অহা 16 ডিচেম্বৰ তাৰিখে অফিচিয়েল এডভাৰটাইজমেণ্টখন মুকলি কৰি দিছে। আপোনালোকে দেখিব পাৰিছে। ইয়াত আপোনালোকে দেখিব পাৰিছে এইখন এডভাৰটাইজমেণ্ট মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকৰ ইভেণ্টবিলাক আপোনালোকে দিছে অনলাইন ৰেজিষ্ট্ৰেশ্যন পে'মেণ্টখিনি আপোনালোকৰ 17 তাৰিখৰ পৰা আবেদন ষ্টাৰ্ট হ'ব 17 ডিচেম্বৰৰ ফালৰ পৰা। আৰু এক্সামসমূহ আপোনালোকৰ 27/1/2025 জানুৱাৰী মাহৰ 27 তাৰিখে মানডে অনুষ্ঠিত হ'ব। আৰু টায়াৰ 2 যিটো মেইনৰ এক্সাম হয় সেইটো আপোনালোকৰ মাৰ্চ মাহৰ 2 তাৰিখে অনুষ্ঠিত হ'ব। ডাউনলোড ফৰ কল লেটাৰ 7 দিনৰ আগতে আপোনালোকৰ যিখিনি কল লেটাৰ হয় বা যিখিনি আপোনালোকৰ এডমিট কাৰ্ড হয় এইখিনি আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি মুকলি কৰিছে। যদি আপোনালোকে NICL যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে, তেতিয়া আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড যদি হয় বা ইলিজিবল যদি হয়, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ইয়াৰ কাৰণে নেশ্যনেলিটি হ'ব লাগিব ইণ্ডিয়ান। আৰু লগতে আপোনালোকৰ যদি আপোনালোকৰ ভাৰতবৰ্ষৰ স্থায়ী বাসিন্দা হয় তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। লগতে ষ্টেট UT আদাৰ যিখিনি আছে সেইখিনিও আপোনালোকে থাকিব লাগিব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে মিছ কৰি দিয়ে বহুখিনি কথা মিছ কৰি যাব বা আপোনালোকৰ এই সুযোগটো আপোনালোকে হেৰুৱাব পাৰিব। যদি আপোনালোকে NICL বিভাগত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আবেদন কৰা লিংক আৰু এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে ভিজিট কৰিব পাৰে। ভিজিট কৰিলে আপোনালোকে সকলোখিনি কথা গম পাব। বয়সৰ সময়সীমা 21ৰ পৰা 30 বছৰ পৰ্যন্ত দিয়া আছে। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। যিসকল SC, SC তেওঁলোকে 5 বছৰকৈ লাভ কৰিব। OBC কাৰণে 3 বছৰকৈ লাভ কৰিব। PWBDৰ কাৰণে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁ গ্ৰেজুৱেশ্যন যদি আপোনালোকে পাছ কৰি থৈছে তেতিয়া ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে, গ্ৰেজুৱেশ্যন মানে BA, BSc হওক, BCom হওক, কোনো কথা নাই। যদি আপোনালোকে চিম্পুল গ্ৰেজুৱেশ্যন বা আপোনালোকে যদি ডিষ্টেঞ্চতো গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু সকলোখিনি ডিটেইলছ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত আপোনালোকে ভিজিট কৰি চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ লগ পাম।